দেখি ভাতৃভবর আনন্দ লগে লগে যুধিষ্ঠিৰে শংখবাণী বুলি পুনৰ প্ৰশ্ন কৰিছিল হে গুৰুদেৱ দাপৰ যুগৰ অৱসান ঘটিবৰ হ'ল পুতলাৰ বংশ এতিয়াও কিয় নিধন হৈ নগ'ল তেতিয়া শংখবাণী বুলিয়ে যুধিষ্ঠিৰক কৈছিল তোমাৰ ধৰ্মৰাই এনে খন্তেক আগতে তোমাৰ ভাতৃ ভীমে ভিখনাক নিধন কৰিলে ভিখনা কোন আছিল এই ভিখনা ৰাক্ষসী কোন আছিল ভিখনা আছিল পূৰ্ব জন্মত আছিল ভিখনা চিত্ৰা নামে অপেশ্বৰী আৰু কাশ্যপ মুনিৰ অভিশাপ পুতলাৰ ভগ্নী হৈ মহাপৰাক্ৰমী ৰূপে জন্ম লৈছে এই ঘোৰ অৰণ্যত তাই পৰিত্ৰাণ বিচাৰিছিল আৰু পৰিত্ৰাণৰ উপায় মুনিয়ে এইটোৱেই দিছিল যে দাপৰৰ শেষত অৰ্থাৎ প্ৰভু কৃষ্ণ বৈকুণ্ঠ পলায়ন হোৱাৰ পাছত যিদিনাই পঞ্চপাণ্ডৱ এই অৰণ্যত প্ৰৱেশ কৰিব সেইদিনাহে তাই মুকুতি হৈ নিব মুনি প্ৰণাম কৰি সবে অবিজয়ী মা যেতিয়া আছিলো এই ঠাইখিনিলে কিন্তু আমি অধাবি অহা নাছিলো বৰ বিপদ সংকুল মতে ঈশ্বৰৰ নাম লৈ তোমালোকৰ মোৰ পাছে পাছে আহি থাকিবা ও আগে আগে কিন্তু হঠাতে এদিনাখন দ্ৰৌপদীয়ে সন্ধিয়া সময়ত দেখা পাইছিল দ্ৰৌপদীৰ পঞ্চস্বামী বহুদূৰ অকলেৰ দ্ৰৌপদী কি কৰে উপায় ও তাকো দেখি দ্ৰৌপদী
দেখিলো কি দাদা এইবিলাক তুমি এইটো কৈছিলা পতিব্ৰতা আছিল হেনো দ্ৰৌপদী সুন্দৰী কিন্তু দাদা স্বৰ্গ নাপায় কিয় দাদা স্বৰ্গ নাপায় কিয় দাদা আৰু তেতিয়া যুধিষ্ঠিৰে ভীমক চাই কৈছিল বৈকুণ্ঠত দ্ৰৌপদী এই হৰি পৰ্বতৰ পৰা বাগৰি পৰি মৰি গল দ্ৰৌপদী প্ৰথমতেই কৰিব দ্ৰৌপদী কিয় স্বৰ্গলৈ আহিব নোৱাৰিলে শুনাময় ইহাৰ বিৱৰণ ভীম নাৰীৰ মহিমা অপাৰ দ্ৰৌপদীও কম সাংঘাতিক নাৰী আছিল দেৱতায়ো নুবুজিলে এই নাৰীৰ মন দ্ৰৌপদী কেনেকুৱা আছিল তুমি নীৰৱে শ্ৰৱণ কৰি যোৱা ভীম মুখতে পেটতে আছিল দ্ৰৌপদী বেছিকৈ ভাল পাইছিল তাই আমার আই কুন্তির এটা বাক্য দ্রৌপদীর আমি পঞ্চসঙ্গে হয়ে গেছিল বৈশ্যভেদ করে যেতিয়া পাঞ্চে ঘূৰি আহিছিলো আমি কৈছিলো দূৰৰ পৰা আই এটা বস্তু আনিছো আই কুন্তিয়ে কৈছিল যে যি আনিছো আটাইকেইজনে ভগাই যোগাই লওক আৰু এই বাক্যবোৰ আমি দ্ৰৌপদী পঞ্চসঙ্গে কিন্তু দ্ৰৌপদী ইমান স্বাৰ্থপৰ আছিল আই কুন্তিৰ বাক্যতাই ৰাখিব নোৱাৰিলে মনে মনে আমাৰ চাৰিজনক আৰ কৰি অৰ্জুনক বেছিকৈ ভাল পাই আছিল বেয়া কথা নাৰীবিলাক স্বাৰ্থপৰ হ'ব নালাগে নাৰীয়েই নহয় জীৱিত অৱস্থাত কোনো মানুহে স্বাৰ্থপৰ হ'ব নালাগে স্বাৰ্থ